Hey guys, welcome to Rumizakhol আৰু এটা নতুন দিন লৈ আকৌ আহিছো আপোনালোকৰ মাজলৈ এতিয়া ৰাতিপুৱাৰ মোৰ বাহি বন যিখিনি আছিল বাহি কাম বহুত বেছি নহয় আৰু ঘৰটো হৰা মুছা সেইখিনিয়ে কাম সেইখিনি কৰা মেলা হৈ গল এতিয়া যাও গা ধুংগে এও অলৰেডি ওলাই গল দোকানলৈ আৰু এহে দুটা শুই আছে শুই থাকিলে আসলতে বাথৰুমত সোমাবলৈ অকমান ভয় লাগে মানে কি কান্দিলে মেলিলে গম নাপাও টেপছেপ পানীচানি গুলা থৈ দিলে তথাপি উপায় নাই তেনেকৈ ধুবগে লাগিব টুকটুকক জগাই থৈ যাব লাগিব যাওঁতে মানে মাতে খাই দি থৈ যাব লাগিব আৰু এও আজিকালি 8টা বজাৰ অকমান আগতে যায় দোকানলৈ কাৰণ 11টা বজাত যেহেতু বন্ধে কৰি দিয়ে গতিকে অকমান সোনকালে যায় আগতে ইমান সোনকালে নাযায় বাৰু দেৰিকে যায় এতিয়া অকমান সোনকালে যাবলৈ লৈছে 8টা বজাৰ আগতে গুচি যায় তো তেওঁ গল ওলাই মাত্ৰ ওলাই গৈছে আৰু মোৰো বাহি কাম সব কৰা মেলা হৈ গল এতিয়া যাও গা ধুংগে গা ধুই আকৌ লগ পাই আছো আপোনালোকক আৰু ব্লগটো এখিনি পৰা ষ্টাৰ্ট কৰিছো গতিকে চাই থাকিব দিনটো কি কৰো হেল্ল' ফ্ৰেন্ডছ এতিয়া আসলতে 3 ঘণ্টা মানৰ পাছতহে আপোনালোকক লগ কৰিছো অথনি গা পা ধুই উঠি খাবলৈ বনাই খুৱাই বুৱাইও আজৰি হলো ময়ো খালো এও খাই গল হি এহে দুটাকো খুৱাই ৰেডি কৰি দিলো ভাতটো মই ৰাতিপুৱাই বনাই দিও ৰাতিপুৱা ভাত খাই ভাল পায় কোনবা আহিছে আকৌ উঠি গৈছিলো আজিও গাখীৰে আহিছিলে গাখীৰটো লৈ ললো কি কৈছিলো ভাত বনোৱাৰ কথা কৈছিলো ভাত বনাই ৰাতিপুৱা চলে ভাত খাই ভাল পায় হেতু কাৰণে ভাতটো বনাই দিও এটো কচুটো টাটা নহয় ৰাতিপুৱা ভাতটো বনাই দিও বনাই দাইল আৰু আলু কণী পিটিকাই দি আছো একেদিন বনাই হেয়াই হৈছে টুকটুকে মই খালো ৰুটি লগতে ডিম এটা টোষ্ট কৰি ললো আৰু চাহ অৱশ্যে খোৱা নাই মই চাহ খামহে এতিয়া চাহ কাপ লৈ লৈছো ঠাণ্ডাই হ'ল থওঁতে ইমান ধুনীয়াকৈ বনাই লৈছো ইলাচি দি ঠাণ্ডা হৈ থাকিলে এইকেইটা আজি 10টা বজালৈকে হৈছে দুইটা ৰাতি উঠিছে উঠি লগালগ মই খাবলৈ দিছো আৰু এতিয়া 11টা বাজিবলৈ আৰু 10 মিনিট আছে 11টা বজাতে আহিবই খুব বেছি 10-5 মিনিট দেৰি হয় আৰু তাতকৈ দেৰি নহয় আহি পাই যায় এডাল আজি মোক ৰাতি শুবলৈ নিদিলে কেলে জানো ৰাতিটো মানে কাটি হলাই পাতি চিৰিছে কি হৈছে সিয়ে জানে ইবাৰ হার পাওঁ ভালকে শুবলৈও নাপালো নিজে 10টালৈকে শুই লৈছে আৰু মোক ৰাতি শুবলৈ নিদিলে কথা কোৱা কি টাই কুক ভাগ কৰি দেখাই দিয়া কুক ভাগ কৰি দিয়া কুক ভাগ কৰি দিয়া কুক কৰি দিয়া হাতেৰে কুক কৰি দিয়া ঐ সেইটো থামি নেদেখাই ঐ এইটো চুল লেতেৰা চুল সেইটো দেখাব নালাগে তোমাৰ দেই এইটো দেখাব নালাগে এইটো বেয়া চি তুমি কুক কৰি দিয়া কুক কৰি দিয়া নকৰা আইংগো যি চাইনিজ ভাষা মাৰে বুজিয়ে নাপাওঁ আকৌ কেলে দাঙি আছা চোলাটো তাৰমানে তেনেকে চোলা নহয় গেঞ্জি হ'ব ক'ব নালাগে বাজিছে 12:40 ভাতৰ যোগাৰ কৰি আছো এফালে ইয়াত বইল কৰি থৈছো ঢেকিয়া ঔটেঙা আচলতে ঢেকিয়া ঔটেঙা দি মাছৰ জোল বনাম আৰু ভাজি হ'ব কি কয় ভাতকেৰেলা ভাজি বনাম কিন্তু তাৰ আগতে ভাবিছো কুকাৰটো ঠাণ্ডা হয় মানে চাহ অকমান খাই লওঁ কাৰণ এই সময়ত চাহ অকণ খাবলৈ মোৰ খুব মন যায় আৰু মাছ ফ্ৰাই কৰিব লাগিব ফ্ৰাই কৰি হাফ ফ্ৰাই আৰু কৰি পেলাই মাছৰ জোল হ'ব সিমানেই আৰু ভাতকেৰেলা ভাজি সিমানেই হ'ব আৰু দুপৰীয়া খানা ৰেডি কৰি আছো লগতে চাহ একাপ খাই লওঁ থাকিব লগতে আৰু ইপিনে পানী গৰম কৰি আছো গা ধুৱাবৰ কাৰণে দেৰিয়ে হ'ল আচলতে সি শুই আছিলে সেইটো কাৰণে থাকি গ'ল এতিয়া গৰম কৰি লৈছো পানীটো তাৰপিছত তাক গাটো ধুৱাই উঠি বাকীখিনি কাম কৰিম ভিডিঅ'টো চাই থাকক পিছৰ অংশ আৰু এয়া ৰেডি হৈ গ'ল আমাৰ ঔটেঙা আৰু ঢেকিয়া দি বনোৱা মাছৰ জোলকণ এইটো ৰেচিপি মই বহুত দিনতে মোৰ চেনেলত দি থৈছিলোঁ আপোনালোকে চাৰ্চ কৰিব পাৰে আৰু লগত খাম আমৰ চাটনি টেঙা আম আৰু ৰেচিপিটো মই পাৰিলে ভিডিঅ'টোৰ শেষত দি দিম নহলে আপোনালোকে নিজে সাৰ্চ কৰি চাই ল'ব
এইকেইদিনটো বৰষুণে দি আছে। আজি অকণমান ৰ'দ দিছিলে, কিন্তু ৰ'দ মানে একদম অৱস্থা বেয়া কৰি দিলে ৰ'দে। যি হওক, খাই বৈ উঠিলোঁ। উঠি বাচন বৰ্তন ধুই মেলি আজৰি। কাপোৰখিনি ৰ'দ দিয়া দেখি বাহিৰত মেলি দিছিলোঁ, কিন্তু বতৰটো আকৌ বোমা কৰি আহিছে, সেইকাৰণে ভৰাই থ'লোঁ। আৰু আজি 4 দিনমান হ'ল আমৰ আচাৰ বনাম বুলি আমখিনি ৰ'দত উলিয়াবলৈ মানে কি চব ৰেডি মেডি কৰি থোৱা পাছৰ পৰা মানে বতৰটো বেয়া। আজি অকণমান ৰ'দ দেখি পেলাই উলিয়াইছিলোঁ বাহিৰলৈ, কিন্তু এতিয়া আকৌ ভৰাই দিলোঁ। ঠিক নাই কোনটোৰ লগত আকৌ বৰষুণ দিব, কাৰণ বতৰটো আকৌ বোমা কৰি আহিছে। বাৰু যি হওক, ধ্ৰুৱক খুৱাই দিলোঁ। আৰু মই ভাবিছোঁ এটা কাম কৰোঁ, মানে এটা DIY কৰোঁ বুলি ভাবিছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ কৰিম বুলি, কিন্তু এই সময়ৰে অভাৱ। এইবোৰ কাম অকণমান শান্তিৰে কৰিবলৈ পালে ভাল লাগে। বৰ চিঞৰ বাখৰ হুলস্থুল হৈ থাকিলে, টনাটনি, এইবোৰৰ মাজত কৰিব মন নাযায়। শান্তিৰে অকণ কৰিবলৈ মন যায়। আৰু যিহেতু শুই আছে আৰু উঠিলেও চাবলৈ দেউতাক আছে, গতিকে ভাবিছোঁ DIYটো কৰোঁ। চিম্পুল এটা ফটো ফ্ৰেম বনাম বুলি ভাবিছোঁ কাৰ্ডবৰ্ডেদি। তাকে আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। যিহেতু বনাম, গতিকে আপোনালোককো দেখাওঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। সহজ, একেবাৰে সহজ বনাবলৈ। তেন্তে কথা পাতি নাথাকোঁ, ব'লক ষ্টাৰ্ট কৰোঁ। ফটো ফ্ৰেমটো বনাবৰ কাৰণে মই এনেকুৱা কাৰ্ডবৰ্ড ইউজ কৰিম। আপোনালোকে যিকোনো ধৰণৰ কাৰ্ডবৰ্ড ল'ব পাৰে, কিন্তু মোৰ এখন অকণমান কালাৰিং হয়। এটা ছাইডে কালাৰ, পিছে দুইটা ছাইড নহয়। মই মানে এইখন এইকাৰণে ইউজ কৰিছোঁ, কাৰণ মোৰ কালাৰ দিয়া কামটো কমি যাব। আপোনালোকে কিন্তু নিজৰ ইচ্ছামতে কালাৰ দি ল'ব পাৰে। এইখন হৈছে কাৰ্ডবৰ্ড। লগতে লৈ লৈছোঁ আঠা, যিকোনো আঠা লগাব পাৰে, কাগজত ধৰিলেই হ'ল। আৰু লৈ লৈছোঁ এখন কেঁচি কাটিবৰ কাৰণে। আৰু ফটো ল'ম। এইখন মানে কি, এখন কেলেণ্ডাৰ হয়, যোৱা বছৰৰে হয়, 2020-ৰ। মোৰ কিছুমান ভিডিঅ' দেখিছে চাগে। আমাৰ ফেমিলিৰ মেম্বাৰবোৰৰ এনেকৈ ফটো দি মই বনাইছিলোঁ কেলেণ্ডাৰ এখন। তাৰে ফটোবোৰ এনেই আছেগৈ। ফটোবোৰ এনেকৈ পেলাই দিব মন যোৱা নাই। ধুনীয়া একদম চিলেক্টেড ফটো কিছুমান দি পেলাই বনোৱাইছিলোঁ। সেইকাৰণে ভাবিছোঁ ফটোকেইখন এনেই বহি থকাতকৈ ফ্ৰেম এটা বনাই পেলাই তাতে ভৰাওঁ। এইটো বনাই লওঁ, লাহে লাহে বাকীকেইখনৰ কাৰণেও বনাম। আৰু এখনতে দুটা ছাইডে ফটো আছে। কেতিয়াবা মন গ'লে উল্টাই পুল্টাই একেটা ফ্ৰেমতে ভৰাই থৈ দিব পাৰিম। এইবছৰ বনাইছিলোঁ এইখন মে' মাহৰ, এইটো 2021। ইয়াত মোৰ ফটো থৈছোঁ। যিহেতু মে' মাহত মোৰ জন্ম মাহ হয়। মে' মাহটো অলৰেডি গ'ল দেই, বাৰ্থডে চেলিব্ৰেট নকৰিলোঁ। আৰু সেইকাৰণে থৈছোঁ। জুনত আছে ধ্ৰুৱৰ ফটো। আৰু জুলাইত আমাৰ বাপেক পুতেক ডাঙৰ হালৰ ফটো আছে। আগষ্টত এওঁৰ বাৰ্থডে, সেইকাৰণে আগষ্টত তেওঁৰ ফটো আছে। ছেপ্টেম্বৰত টুকটুকৰ বাৰ্থডে, ছেপ্টেম্বৰত টুকটুকৰ ফটো আছে। ঠিক তেনেকৈ মই ধুনীয়াকৈ মানে মিলাই দি পেলাই এনেকৈ বনোৱাইছিলোঁ। এইবছৰৰ হয় এইখন। আৰু এইটো মে' মাহৰ এইখন। এইখিনিও কিবা এটা কামত লগাম আৰু বছৰটো শেষ হোৱাৰ পাছত। এতিয়া ভাবিছোঁ ইয়াৰ পৰা কোনোবা এখন ফটো লওঁ। এইখনেই লওঁ বুলি ভাবিছোঁ, কাৰণ এইফালে থাকিলে টুকটুক আৰু মই, এইফালে থাকিলে টুকটুক আৰু বাপেক। একেখন ফটোতে হৈ যাব, সেইকাৰণে ভাবিছোঁ এইখনেই লওঁ। তো প্ৰথমে মই ফটোখন কিমান জোখৰ হ'ব কাটি লওঁ, কাৰণ সিমানটো জোখতে ফ্ৰেমটো বনাব লাগিব। সেইটো কাৰণে ফটোখন কাটি লওঁ। এইখন আমি তেজপুৰত মৰা হয় ফটো। ছাইডটো অলপ কাটি দিওঁ নেকি, বেছি বহল লাগিছে। হৈ যাব ধুনীয়াকৈ দুটা ছাইড। এতিয়া ফটোখনৰ জোখেৰে মই দুখন কাৰ্ডবৰ্ড কাটি ল'ম, দুটা সমান। এইটো যিমানটো এৰিছোঁ ইমানটো মানতে, এইটো হিচাপতে দুখন এনেকুৱা চাইজৰ দুখন কাটি ল'ম। সেইটো জোখতে এটা চিন দি ল'লোঁ। এইটো এতিয়া মই কাটি ল'ম প্ৰথমে। আৰু এয়া দুখন ওলাই গ'ল সমান চাইজৰ। এতিয়া ইয়াৰে এখনত মই ফটোখনৰ জোখেৰে চিন দি ল'ম। এখনত মানে যিখন ফ্ৰণ্টত থাকিব তাৰ বেক ছাইডটো লৈ লৈছোঁ, আৰু ফটোখনৰ জোখেৰে প্ৰথমে চিন দি ল'ম।
ফটোখন কিমান সাইজৰ আছে হেতু কিন্তু ফটোখনতকে অকমান সৰুকে আৰু এটা মই চিন দি লম দেখিছেনে অকন এৰি পেলাই মই এনেকৈ চাৰিফালে চিন লৈছো হিমানটো জুখতে আৰু এটা মই এনেকৈ বক্স আঁকি লম এয়া আঁকি ললো আৰু যেটো ফটোখনৰ কে সৰু যেটো বক্স হেতু জুখৰে মই এতিয়া এটো কাটি দিম ইয়াৰ ভিতৰখিনি কাটি দিম ফটোখনতকে যেটো সৰু পাৰ্ট হেতু জুখত কাটিছো আপোনালোকে এটো পেপাৰ কাটাৰ লব মোৰ পেপাৰ কাটাৰ নাই তো মই চুৰিৰে মানে কাটিছো অকমান বেয়া হৈছে মই আপোনালোকক বাস আৰহিটোহে দেখাইছো আপোনালোকে ধুনীয়াকে বনাব পাৰিব আৰু এয়া উলাই গল এটা পাৰ্ট আৰু এয়া দুইটা সমান হ'ব লাগিব আসলে এনেকে দুইখনে সাইড কিটা আৰু অকন মিলাই লম মই এতিয়া আৰু এতিয়া এনেকৈ ফটোখন আসলে এনেকে বহিব মই ফটোখন কিন্তু ফিক্স নকৰো ফটোখন উলিয়াব হুমাব পৰা সিস্টেমটো কৰিম তাৰ কাৰণে মই কি কৰিছো ফ্ৰেমটোৰ হাইটটোৰ জুখেৰে এনেকা তিনডাল ষ্ট্ৰিপ কাটি লম দীঘলে তিনডাল কাটি লম মানে ফ্ৰেমটোৰ তিনি সাইড গিটাত আৰু তলৰ ফালে এনেকৈ লগাই দিম এয়া এনেকৈ দুফালে দুটা আৰু তলৰ ফালে এটা লগাই দিম আৰু এয়া ফ্ৰন্টৰ যেটো ফ্ৰেম হয় তাৰ সাইড গিটাত মই এতিয়া লগাই দিছো কাটি লোৱা এই টুকুৰা গিটা দুটা সাইড গিটাত আৰু তলৰ সাইডে হেতুত লাগিব ওপৰ সাইডটো খালি থাকিব তেনেকে প্ৰথমে টুকুৰা গিটা লগাই লৈছো আৰু টুকুৰা গিটাৰ ওপৰত আকৌ মই আঠা দিছো আৰু এইখিনি তেতিয়া বেক সাইডে যিখন কাগজ থাকিব কাৰ্ডবৰ্ড যিখন বেক সাইডে থাকিব হেখন ইয়াত লগাই দিম তেতিয়া এটা গেপ আহি যাব এখন এনেকে লগাই দিম এয়া অকমান হেঁচা মাৰি দিম যাতে লাগি যায় আৰু হৈ গল এতিয়া এখিনি হুকাবলৈ দিম অলপ ধুনীয়াকে মিলাই দিছো যাতে বেকাবেকি হৈ নাথাকে আৰু এটো হুকাব দিম এতিয়া এটো অলৰেডি হুকাই গল এতিয়া আসলতে আঠা দি থাকুতে জি ধাৰাখাৰ ধুমুহা আহিলে ভয়তে মই ইয়াতে এৰি থৈ পলালো এতিয়া বৰষুণ গল ধুমুহা হে ভাবিছো পিছৰখিনি আপোনালোকক দেখাই দিও আউটপুটটো কি হল অলৰেডি বনাই হৈ গল বাৰু খালি আউটপুটটো দেখাব আছে আপোনালোকক তেন্তে চাই লওক কি হলগে গৈ লাষ্টত এটো হৈ গল ফটোখন যেহেতু আমি সাইডত এনেকে দিলো তো ওপৰৰ পৰা দেখিছে গেপ এটা হুমাই আহিছে এই গেপৰ ফালে দি ফটোখন জাস্ট এনেকে হুমাই দিলে হল এয়া ৰেডি হৈ গল ফটো ফ্ৰেম এটো আসলে মোৰ কালাৰ আছে অলৰেডি হেতু কাৰণে মই কালাৰ কৰা নাই নহলে আপোনালোকে এই পাৰ্টটোত কালাৰ কৰি বা কিবা কিবি ডিজাইন কৰি দিব পাৰে কিন্তু এইবোৰ অলপ বেয়া হৈ গল দেখিব বেয়া লাগিছে কাৰণে তো মই ভাবিছো এই ডখৰ যেটো বেছি বেয়া লাগিছে দেখিবলৈ হে কাৰণে ভাবিছো ইয়াতে এটা ফুল লগাই দিও ফুলটো কিহেৰে বনাম চাওক এখন টিস্যু পেপাৰ লৈছো টিস্যু পেপাৰে বহুত ধুনীয়া ফুল বনাব পাৰি মই একেবাৰে সাধাৰণকে এটা দেখাইছো এনেকে মাজেদি ভাঁজ কৰি মাজত এডাল হলা লৈ লৈছো আসলে হলা হলে বেছি ভাল হয় মিহি হ'ব লাগে বা ৰিফিল ললেও হয় বা হলা হলেও হ'ব উলগুঠা হলা মোৰ এডালটো অলপ বেছিয়ে হকত হৈছে বৰ ধুনীয়া নহব হলেও মই আপোনালোকক জাস্ট আৰহিটো দেখাই দিছো আৰু তিনি পাক মান মৰাৰ পাছত মই এটা কুচাই দিলো দেখিছে নিশ্চয় ধৰিব পাৰিছে কুচাই দিয়াৰ পাছত হলাডালৰ পৰা উলিয়াই এনেকৈ নুৰিয়াই দিলে এটো এটা ফুলৰ আৰহি লৈ এয়া চাওক হৈ গল আৰু এতিয়া এটো সাইডটো ধুনীয়াকে আঠা সাঠা লগাই লম এক্সট্ৰা যিখিনি আছে সেইখিনি কাটি দিম কাটি সাইডটো আঠা লগাই হেই যিকন বেয়া হৈ আছে মোৰ ফ্ৰেমটোত হেডখতে লগাই দিম মই জাস্ট আপোনালোকক আৰহিটোহে দেখাইছো আপোনালোকে ধুনীয়াকে বনাইব পাৰিব মই মানে বনোৱাৰ কি আৰহি অকল আৰহিটো দেখাইছো আপোনালোকক আৰু এটো লগাই দিয়াৰ পাছত হৈ গল ফুলটো অলপ এডজাস্ট কৰি দিছো ধুনীয়াকে ওলাই থাকাকে গোলাপ ফুলো বনাব পাৰি মই কেতিয়াবা দেখাম বাৰু আপোনালোকক আৰু ৰেডি হৈ গল ফটো ফ্ৰেমটো একদম থুলমুলকে দেখাইছো দেই আপোনালোকে আৰু ধুনীয়া ডিজাইন কৰিব পাৰি ইয়াত কালাৰ কৰি ধুনীয়া ডিজাইন কৰিব পাৰিব সো ফটো ফ্ৰেমটো বনাই ৰেডি হৈ গল কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে তেন্তে প্লিজ ভিডিওটো শেয়াৰ কৰি দিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে আজিৰ ভিডিওটো ইয়াতে শেষ কৰিম বুলি ভাবিছো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ যদি চাই ভাল পালে তেন্তে লাইক এটা দিব আৰু কমেন্ট কৰি জনাব লগতে ভিডিওটো শেয়াৰ কৰিব আৰু যদি মোক সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি লব আজিলৈ আহিছো কাইলৈ আকৌ লগ পাম আৰু ফ্ৰেমটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব ভিডিওটো শেষ কৰাৰ আগতে ফ্ৰেমটো মই ভালকৈ এবাৰ দেখাই দিছো চাই লওক Thank you.